নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ স্কৰডেমি ৰাজনীতি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৰে খবৰ ভাল আৰু মই যেনেকৈ কৈছিলো আগৰ ক্লাছত যে আমি এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিম আৰু সেই সিৰিজটো আমাৰ হ'ব 2023 ৰ ওপৰত অৰ্থাৎ 2023 চনত কি ঘটনা হৈ গল গোটেই ওয়াৰ্ল্ডতে যিখিনি আমাৰ এক্সামৰ কাৰণে যিকোনো আসাম কম্পিটিটিভ এক্সামৰ কাৰণে অৰ্থাৎ আসাম গভৰ্নমেন্টৰ যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সেই গোটেইখিনি বস্তু আমি ডিসকাস কৰিম এতিয়া মই যদি গোটেইখিনি বস্তু এটা ক্লাছতে ডিসকাস কৰিব যাও তেতিয়া হলে হেতু এটা মাৰাথন ক্লাছ হৈ যাব হেহে মই টপিক ওয়াইজ এইবোৰ বস্তু ডিসকাস কৰিম যেনেকৈ মই আগতেও দেখাইছিলো আমাৰ আজিৰ যেটো প্ৰথম যেটো টপিক হ'ব খুব ইম্পৰ্টেন্ট হেতু হৈছে এৱাৰ্ডছ এণ্ড অনাৰ্স এতিয়ালৈকে 2023 ত মই এটো ডিসকাস কৰিব উলাইছো তো আজিৰ তাৰিখ লৈকে অলৰেডি 2024 ৰো বহুত কিছু সংখ্যক এৱাৰ্ডছ দিয়াই হৈছে তো আমি হেইবোৰো অকমান চাম যিখিনি আমাৰ ইম্পৰ্টেন্ট হয় ওকে আৰু এৱাৰ্ডছ এণ্ড অনাৰ্সৰ এটো আজি পাৰ্ট 1 হ'ব বহুতখিনি বটা তেনেকুৱা দিয়া হৈছে আমি ইয়াতে স্টেট এৱাৰ্ডো চাম National Award সাম অৰ্থাৎ স্টেট মিন্স আমাৰ অসমৰ অসমত কি 2023 ত দিয়া হৈছিলে ন্যাশনাল এৱাৰ্ডছ কি দিয়া হৈছিলে দেন আমি ইন্টাৰনেশনাল এৱাৰ্ডছৰো কিছুমান চাম ঠিক আছে বুজিলো তো এতিয়া এই সিৰিজটোত আমি পঢ়িব লগা কি আছে আমি কি ডিসকাস কৰিম যেনেকৈ এৱাৰ্ডছ এণ্ড অনাৰ্স আজি ডিসকাস কৰিম আৰু এটা পাৰ্ট আহিব স্পৰ্টছৰ বিষয়ে ডিসকাস কৰিম স্কিম সমূহৰ বিষয়ে ডিসকাস কৰিম ষ্টেট নিউজ অৰ্থাৎ আমাৰ অসমৰ কিছুমান কি হৈ গল ঘটনা তেনেকুৱা নিউজ ন্যাশনাল নিউজ অল ওভাৰ ইণ্ডিয়া আৰু তাৰ পিছত ইন্টাৰনেশনাল নিউজ ঠিক আছে जो क्लास टू आरंभ करूँ और आमार आजिर टपिक तो हबो एवार्ड्स एंड ऑनर्स और এই যিকোনো মোৰ ক্লাছৰ বা মই আগতেও যে কিবা কিবি ক্লাছ কৰিছো সেই ক্লাছবোৰৰ পিডিএফৰ কাৰণে আপোনালোকে মোৰ এটো টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে আৰু টেলিগ্ৰাম চেনেলটো হৈছে rimjim-scordemy ওকে আৰু কিবা যদি পাৰ্সোনালি আপোনালোকৰ মোক কিবা সুধিব লগা থাকে তেনেহলে মোক পাৰ্সোনালি টেলিগ্ৰাম চেনেলতো মেছেজ কৰিব পাৰে আৰু নহলে মোক মোৰ ইনষ্টাগ্ৰাম rimjim পাঠক এটো মোক ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰে আৰু নহলে মোক মেসেঞ্জাৰত rimjim পাঠক বুলি ইয়াতে ফেসবুকত গৈ পেলাই মোক ইয়াতে আপোনালোকৰ কিবা ডাউটস থাকিলে কিবা প্ৰবলেম থাকিলে মোক ইয়াতে কন্টাক্ট কৰিব পাৰিব ওকে আৰু ক্লাছবোৰৰ পিডিএফৰ কাৰণে তাৰ উপৰি পিডিএফ বুলি নহয় মই ডেইলি কিছুমান আপডেটস দি থাকো তাতে কোৱেশ্চন দি থাকো তো হেইবোৰৰ কাৰণে আপোনালোকে নিজৰ প্ৰিপাৰেচন আৰু অলপ বেছি ষ্ট্ৰং কৰিবৰ কাৰণে এটো টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে তো আমি আজিৰ ক্লাছটোৰ ফালে আগবাঢ়ো আৰু আমাৰ আজিৰ ক্লাছটোৰ প্ৰথম এৱাৰ্ডছৰ বিষয়ে আমি পঢ়িম আৰু যেটো প্ৰথম এৱাৰ্ডছ হৈছে হেতু হৈছে পদ্মা এৱাৰ্ডছ পদ্ম বঁটা সমূহৰ বিষয়ে পঢ়িম ওকে এতিয়া পদ্মা এৱাৰ্ডছ বুলি আমি যদি কও পদ্মা এৱাৰ্ডছ দেন ভাৰত ৰত্ন এৱাৰ্ডছ এতিয়া ভাৰত ৰত্ন এৱাৰ্ডছৰ কথা ক'লে ভাৰত ৰত্ন এৱাৰ্ডছ আমাৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ডছ হয় পদ্মা এৱাৰ্ডছ আমাৰ কি হৈ যাব সেকেন্ড সিভিলিয়ান এৱাৰ্ডছ ওকে সিভিলিয়ান এৱাৰ্ডছৰ ভিতৰত যেতিয়া আহিব গুটেই পদ্ম বঁটা সমূহ সেকেন্ড নম্বৰত আহিব তাৰ পিছতো কি হয় সেই পদ্ম বঁটা সমূহক আমি তিনিটা ক্যাটাগৰীত ডিভাইড কৰো পদ্ম বিভূষণ পদ্মভূষণ এণ্ড পদ্মশ্ৰী ৰাইট তো এতিয়া 2000 আমি যদি চাও 23 চনত পদ্ম বিভূষণ বঁটা কাক দিয়া হৈছিল টোটাল 6 গৰাকী ব্যক্তিক দিয়া হৈছিল নোট কৰি লব পাৰে ক্লাছটো শেষ হোৱাৰ পিছতো নোট কৰি লব পাৰে শ্ৰী বালকৃষ্ণ দোষী তেখেতক পোষ্টমষ্টলি দিয়া হৈছিল অৰ্থাৎ তেখেতক মৰণোত্তৰ ভাৱে দিয়া হৈছিল আৰু তেখেতক কোনটো ফিল্ডত দিয়া হৈছিল তেখেত আৰ্কিটেকচাৰ আছিল আৰু তেখেতে বিলং কৰে গুজৰাটৰ পৰা ৰাইট তো এনেকুৱাকে জাকিৰ হুছেইনক দিয়া হৈছিল মহাৰাষ্ট্ৰৰ পৰা আৰ্টত কলাৰ লগত জড়িত শ্ৰী এছ এম কৃষ্ণক দিয়া হৈছিল পাব্লিক এফেয়াৰ্ছৰ লগত জড়িত তেখেত কৰ্ণাটকৰ পৰা বিলং কৰে দেন শ্ৰী দিলীপ মহালনবিছ মেডিচিনৰ লগত জড়িত ৱেষ্ট বেংগলৰ পৰা বিলং কৰে শ্ৰী শ্ৰীনিবাস বৰ্ধন সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আৰু তেখেত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ৰাইট আমি ক'ব পাৰো ইণ্ডিয়ান অৰিজিন তেনেকুৱাকে তো ইণ্ডিয়ান আমেৰিকান তেনেকে ক'ব পাৰো তো ইয়াতে কি হয় এটো বস্তু ইম্পৰ্টেন্ট হয় এনেকে সুধিব পাৰে তো কাক দিয়া হৈছিল ইণ্ডিয়ান আমেৰিকান তেনেকুৱাকে তো পদ্ম বিভূষণ তো তেতিয়া শ্ৰী শ্ৰীনিবাস বৰ্ধন তেখেতৰ নামটো মনত ৰাখিব দেন শ্ৰী মুলায়ম সিং যাদৱ তেওঁকো মৰণোত্তৰ ভাৱে দিয়া হৈছিল পাব্লিক এফেয়াৰ্ছত আৰু তেখেত উত্তৰ প্ৰদেশৰ পৰা বিলং কৰে ৰাইট তো ইয়াতে পদ্ম বিভূষণ এই 6 গৰাকী ব্যক্তিৰ নাম মনত ৰাখি থৈ দিব যেহেতু 6 গৰাকী ব্যক্তি
তেনেকৈ দিয়া হয় 4-5-6 গৰাকীমান ব্যক্তিকে দিয়া হয় পদ্মবিভূষণ প্ৰত্যেক বছৰে ওকে আৰু এইটো বঁটা এনেকুৱা নহয় জিআই থাকোতে দিয়া হ'ব মৰণোত্তৰ ভাৱেও দিয়া হয় ওকে আৰু কি হয় আমি সিভিলিয়ান এৱাৰ্ডছৰ ফালৰ পৰা যদি চাও ফাৰ্ষ্টত আহিব ভাৰত ৰত্ন এৱাৰ্ড সেকেন্ডত আহিব পদ্মা এৱাৰ্ডছ ওকে আৰু পদ্মা এৱাৰ্ডছৰ তিনিটা ক্যাটেগৰি পাও একেবাৰে সেকেন্ডত কোনটো আহিব পদ্মা বিভূষণ থাৰ্ড সিভিলিয়ান এৱাৰ্ড বুলি যদি সোধা হয় হেতু হ'ব পদ্মা ভূষণ পদ্মভূষণ টোটেল 9 গৰাকী ব্যক্তিক দিয়া হৈছিল বিভিন্ন ক্ষেত্ৰত 9 গৰাকী ব্যক্তিক ইয়াতে দিয়া হৈছে তেওঁলোকৰ নাম কোৰ পৰা বিলং কৰে আমি যদি অসমৰ চাও অসমৰ কোনো নাই না পদ্মবিভূষণতো অসমৰ কোনো নাই আৰু পদ্মভূষণতো কোনো নাই ওকে সেই হিচাপে আমি অকমান বস্তুটো স্কিপ কৰিব পাৰো ষ্টেট এক্সামৰ কাৰণে কাৰণ ইমান খপককে তেনেকে ইমান কেইগৰাকী ব্যক্তিৰ পৰা সুধি নি দিয়ে ৰাইট তো তথাপিও যদি আপোনালোকৰ জানিব ইচ্ছা আছে তেনেহলে ইয়াতে দিয়া হৈছে কোৰ পৰা বিলং কৰে তেওঁলোক 9 গৰাকী ব্যক্তি ইয়াতে ধুনিয়াকে নামবোৰ চালে হল আৰু কোনটো ক্যাটেগৰিত দিয়া হৈছে দেন আমি চাব লাগিব 2023 ৰ পদ্মশ্ৰী এৱাৰ্ড কাৰণ পদ্মশ্ৰী এৱাৰ্ড এনেকুৱা নহয় এই 3 গৰাকী ব্যক্তিকে দিয়া হৈছিল ইয়াৰো পৰি বিভিন্ন ব্যক্তিক দিয়া হৈছে বিভিন্ন ষ্টেটছৰ পৰা ৰাজ্যৰ পৰা কিন্তু আমাৰ অসমৰ পৰা আমাক যদি সোধা হয় অসমৰ পৰা কোনে 2023 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰিছে তেনেহলে হ'ব হেমপ্ৰভা চুটিয়া হেমচন্দ্ৰ গোস্বামী আৰু কি হ'ব ৰাম কুৱাইংবে জেনে ৰাইট তো এওঁলোক 3 গৰাকীকে অসমৰ পৰা 2023 চনৰ পদ্মশ্ৰী বঁটা দিয়া হৈছিল নামটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় 3 গৰাকীৰে নাম মনত ৰাখিব কোৱেশ্চন সুধি দিব পাৰে তলৰ কাক 2023 চনৰ পদ্মশ্ৰী বঁটা দিয়া হৈছিল বা হোৱা নাছিল তেনেকুৱা ওকে আমাক এনেকেও দিব পাৰে 3 গৰাকীৰ নাম দিব দি পেলাই দিব যে তলৰ কাক দিয়া হোৱা নাছিল ওকে ওকে সো আমি নেক্সট আমি যেহেতু আমাৰ ভাৰতৰ সিভিলিয়ান এৱাৰ্ডছৰ বিষয়ে দেখিলো আমি অসমৰ যদি সিভিলিয়ান এৱাৰ্ডছৰ বিষয়ে যদি চাও অসমৰ অসামৰিক বঁটাৰ বিষয়ে যদি চাও অসমৰ ফালৰ পৰা তিনিটা বঁটা দিয়া হয় অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ আৰু এই বঁটা অসম দিৱসত দিয়া হয় এতিয়া কথা হল অসম দিৱস বা যাক আমি কি বুলি কও সুকাফা দিৱস কেতিয়া পালন কৰা হয় অসম দিৱস বা সুকাফা দিৱস 2 ডিসেম্বৰত পালন কৰা হয় ৰাইট কিয় কাৰণ সেই দিনাখন সুকাফাই 1228 ৰ 2 ডিসেম্বৰত সুকাফাই অসম আহি পাইছিল হেহে সেই দিনাখন অসমৰ এই তিনিটা অসামৰিক বঁটা বা সিভিলিয়ান এৱাৰ্ডছ প্ৰদান কৰা হয় এতিয়া অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ আমি পঢ়ি আছো 2023 ৰ ৰাইট কিন্তু ইতিমধ্যে অলৰেডি 2024 চনৰো অসম এই তিনিটা সিভিলিয়ান এৱাৰ্ডছৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে হেতুও মই কৈ দিম বাৰু যেহেতু ইম্পৰ্টেন্ট হয় তথাপিও আমি 2023 চনৰ কাৰণে কাক দিয়া হৈছিল হেতু চাই লও ঠিক আছে এটা 2000 তোমাৰ 24 যে দিয়া হৈছে হেতুক আমি 2023-24 এনেকে ক'ব পাৰো তো আমি একেবাৰে প্ৰথম যদি চাও ফাৰ্স্ট আসাম বৈভৱ যদি চাও অসম বৈভৱ বৰ্তমানলৈকে 3 বাৰ দিয়া হল আৰু তিনিওবাৰে এগৰাকী ব্যক্তিক দিয়া হৈছে ফাৰ্স্ট ব্যক্তি যিগৰাকী আছিল তেখেত আছিল কোন ৰতন টাটা আছিল ৰাইট তেখেত আছিল ৰতন টাটা আৰু সেকেন্ড টাইমৰ কাৰণে ফাৰ্স্ট ৰতন টাটা সেকেন্ড টাইমৰ কাৰণে কাক দিয়া হৈছিল অৰ্থাৎ 2022-23 বুলি যদি সুধে আমাক তেতিয়া হলে হৈ যাব তপন শইকীয়া দেৱক দিয়া হৈছিল ঠিক আছে ওকে আৰু এইবাৰ কাক দিয়া হৈছিল হেতু আমি চাম দেন অসম সৌৰভ একেলগে বহু কেইগৰাকী ব্যক্তিক দিয়া হয় গৌৰৱো একেলগে বহু কেইগৰাকী ব্যক্তিক দিয়া হয় তাৰ ভিতৰত আমি কাৰ নাম মনত ৰাখিম হেতু ইম্পৰ্টেন্ট হয় যেনেকৈ আমি অসম সৌৰৱৰ ভিতৰত যদি চাও 2023 চনৰ কাৰণে দিয়া হৈছে কৃষ্ণ ৰয় আবাহন থিয়েটাৰৰ তেখেত কি হয় প্ৰযোজক বা প্ৰডিউচাৰ হয় যদি কোনোবাই পাঠশালাৰ পৰা চাই আছে ক্লাছটো তেওঁলোকে গম পাব বহুত ভালকে কৃষ্ণ ৰয়ৰ কথা কাৰণ পাঠশালাত ময়ো পাঠশালাতে পঢ়া হয় স্কুলিং তাৰপিছত মোৰ এইচএছ লৈকে মই তাতে পঢ়া হয় যেতিয়া আবাহন থিয়েটাৰ কোহিনুৰ থিয়েটাৰ বুলি ক'লে পাঠশালাত হয়তো এনেকুৱা এগৰাকী মানুহ নাথাকে যদি থিয়েটাৰ চাব নাযায় হয় না তো সেই তেখেতকে কৃষ্ণ ৰয়কে কি কৰা হৈছিল অসম সৌৰভ দিয়া হৈছিল নয়নমণি শইকীয়া আমি গোটেই কেইগৰাকী ব্যক্তিৰ ভিতৰত নয়নমণি শইকীয়াৰ নাম মনত ৰাখিম কাৰণ তেওঁৰ নামটো 2023 চনত মানে তেখেতে কি কৰিছিল লন বলত কমনৱেলথ গেমছত তেখেতে লন বলত কি কৰিছিল গোল্ড মেডেল লাভ কৰিছিল ওকে কমনৱেলথ গেমছত তেখেতে কি হয় গোল্ড মেডেল লাভ কৰিছিল এটো বস্তু মনত ৰাখিলে হল ওকে
তেখেতৰ নামটো মনত ৰাখিলে হল দেন ডক্টৰ বিনয় কুমাৰ শইকীয়া শশীধৰ ফুকন আৰু গিলবাৰ্ট চাংমা ওকে তো পাৰিলে গোটেই কেইগৰাকীৰ নামে মনত ৰাখিলে হল কিন্তু খুব ইম্পৰ্টেন্ট নয়নমণি শইকীয়াৰ নাম মনত ৰাখিম কাৰণ কমনৱেলথ গেমছত তেখেতে কি কৰিছিলে গোল্ড মেডেল লাভ কৰিছিলে যিটো কলো ওকে ওকে তো দেন আমাৰ হ'ব অসম গৌৰৱ ৰাইট এতিয়া অসম গৌৰৱৰ যদি চাও বহু কেইগৰাকী ব্যক্তিয়ে পাইছিলে ইয়াৰ ভিতৰত আমি মনত ৰাখিবলগীয়া যদি হয় তেনেহলে আমি কাৰ মনত ৰাখিম আমি যদি চাও ধৃতিমালা ডেকা দেৱজিৎ বৰ্মন ৰুস্তম বসুমতাৰী তো এনেকুৱা কি বিভিন্ন গৰাকী ব্যক্তিক দিয়া হৈছিলে তো ইমান বেছি আমি চাব গলে ইমান বেছি ইম্পৰ্টেন্ট নহয় সুধাৰ চান্স কমে থাকে ইমান কেইগৰাকী ব্যক্তিৰ ভিতৰত কেৱল এটো চালে হল হয়তো এনেকুৱা হ'ব পাৰে কেইদিনমান পিছত হয়তো এই কেইগৰাকী ব্যক্তিৰ ভিতৰত কোনোবা এগৰাকীৰ কিবা ইম্পৰ্টেন্ট এনেকুৱা কিবা এটা দেখা পোৱা যাব পাৰে নিউজত তেনেকে থাকিব পাৰে তো সেই পাৰ্সপেক্টিভত মনত ৰাখিলে হল সেইগৰাকী ব্যক্তিক ওকে the next question কৰাই তেনেকে কোৱেশ্চনে আহি গৈছে এক্সট্ৰিমলি সৰি এতিয়া আমি যদি 2024 চনৰ কাৰণে যদি চাও ৰিসেন্টলি যেটো ঘোষণা কৰা হৈছে 2024 ৰ কাৰণে 24-25 বুলি আমি ক'ব পাৰো ইয়াতে কি হয় অসম বৈভৱ কাক দিয়া হৈছিল ফৰ্মাৰ চিফ জাস্টিস অৰ্থাৎ তোমাৰ কি হয় প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰঞ্জন গগৈৰ নামটো আমি কিয় মনত ৰাখিম কাৰণ ৰাম মন্দিৰৰ লগত ৰাম মন্দিৰ 22 জানুৱাৰী গমে পোৱা হয় না তো সেই ৰাম মন্দিৰৰ লগত কি হয় ৰঞ্জন গগৈৰ নামটো জড়িত হৈ আছে যোন অসমৰে এগৰাকী সন্তান হয় আৰু তেখেতক কি কৰা হৈছে অসম বৈভৱ বঁটা দিয়া হৈছে তো আমাক যদি কোৱেশ্চন সুধে এইবাৰৰ কাৰণে অসম বৈভৱ বঁটাৰ কাৰণে কাক সিলেক্ট কৰা হৈছে কাক প্ৰদান কৰা হ'ব ৰঞ্জন গগৈ দেন অসম সৌৰভ যদি চাও এই চাৰিগৰাকী ব্যক্তিক অসম সৌৰভ দিয়া হৈছে ইয়াৰ ভিতৰত আমি মনত ৰাখিম মেইনলি এলভিছ আলী হাজৰিকা আৰু হিমা দাস ৰাইট হিমা দাস মনত ৰাখিব লাগিব আৰু এলভিছ আলী হাজৰিকাকো আমি মনত ৰাখিম কাৰণ তেওঁ এতিয়া কিবা নহয় কিবা নতুন ৰেকৰ্ড বনাই আছে সাগৰ হাতুৰাৰ ক্ষেত্ৰত ৰাইট তো এওঁলোকৰ নাম মনত ৰাখিম চাৰিগৰাকীৰ ভিতৰত ঠিক আছে আৰু এটা মনত ৰাখিব পাৰো ডক্টৰ কিষাণ চান নৰিয়াল কিয় মনত ৰাখিম কাৰণ তেখেত আমাৰ অসমৰ নহয় তেখেতক দিয়া হৈছে উত্তৰ প্ৰদেশৰ পৰা মানে তেখেতে বিলং কৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা বিলং কৰে তো হেতু হিচাপত মনত ৰাখিম দেন আমি যদি চাও অসম গৌৰৱৰ ভিতৰত গোটেই কেইগৰাকী ব্যক্তিৰ ভিতৰত আমি এটা নাম মনত ৰাখিব পাৰো সেই নামটো হৈছে তোমাৰ পখিলা লেকটেপি ওকে পখিলা লেকটেপি তেখেতৰ নাম কিয় মনত ৰাখিম তেখেত এতিয়া যদি চাও কিহৰ কাৰণে তেখেতক দিয়া হৈছে আৰু তেখেত কোৰ পৰা বিলং কৰে ফাৰ্স্ট অফ অল তেখেত কাৰ্বি আংলঙৰ পৰা বিলং কৰে আকৌ কি হয় তেখেত এগৰাকী কাৰ্বি ফোক সিঙ্গাৰ হয় ওকে কাৰ্বি ফোক সিঙ্গাৰ হয় এতিয়া তেখেতৰ নামটো কিয় মনত ৰাখিম মই কৈ আছো কাৰণ শিল্পী বঁটাৰ লগত তেখেতৰ নামটো জড়িত হৈ আছে দ্যাট মিন্স জুৱাবাৰৰ 2023 চনৰ এতিয়াটো 2023 চনৰ শিল্পী বঁটা তেখেতক দিয়া হৈছিল তেখেত এগৰাকী কাৰ্বি ফোক সিঙ্গাৰ ওকে এটো হিচাপত আমি তেখেতৰ নামটো মনত ৰাখিব পাৰো ওকে আৰু বাকিখিনি তোমালোকে চাই লব পাৰিবা কি হয় কি নহয় কোন আছিল কোন নাই ওকে দেন হেতুৱে শিল্পী বঁটাৰ কথা কৈ আছো তো শিল্পী বঁটা কি হয় তোমাৰ এই শিল্পী বঁটা 2023 চনৰ কাৰণে দুগৰাকী ব্যক্তিক দিয়া হৈছিল তাৰ ভিতৰত মই জাস্ট কলো পখিলা লেকটেপিক দিয়া হৈছিল আৰু তোমাৰ কি হৈছে মিউজিশিয়ান ৰাজেন গোহাইক দিয়া হৈছিল ৰাইট তো এই দুটা নাম আমি মনত ৰাখিম 2023 ৰ কাৰণে দিয়া হৈছিল এওলোক দুগৰাকীক তাৰ পিছত নেক্সট বঁটাটো আমি যদি চাও আৰু নেক্সট বঁটা মানে সেই যেতিয়া শিল্পী বঁটা কাক দিয়া হ'ব হেতু যেতিয়া ঘোষণা কৰা হৈছিল তাৰে লগতে আমাৰ অসম চৰকাৰৰ দ্বাৰা এটো ঘোষণা কৰা হৈছিল বিভিন্ন ইয়াতে গমে পাইছা এই বঁটাবোৰ কাক দিয়া হ'ব যেনেকুৱাকে নটসূৰ্য ফণী শৰ্মা বঁটা 2022 ৰ কাৰণে কৈছিল তোমাৰ প্ৰাঞ্জল শইকীয়াক দিয়া হ'ব বিশিষ্ট অভিনেতা বা এগৰাকী অভিনেতা প্ৰমিনেন্ট এক্টৰ প্ৰাঞ্জল শৰ্মাক দিয়া হ'ব দেন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড 2022 ৰ কাৰণে এটো দিয়া হ'ব অৰুণ নাথক দিয়া হ'ব বুলি ঘোষণা কৰিছিল তাৰ পাছত তোমাৰ চলচ্চিত্ৰ নিৰ্মাতা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তেওঁৰ নামত বঁটা দিয়া হয় সমৰেন্দ্ৰ নাৰায়ণ দেৱ এৱাৰ্ড এটো বঁটা দিয়া হ'ব দিয়াৰ কাৰণে ঘোষণা কৰা হৈছিল বিজু ফুকন ৰাইট এটো নাম মনত ৰাখিবা বিজু ফুকন ওকে তেখেতক কি বঁটা দিয়া হৈছিল তো এনেকুৱা আমি যদি চাও মেইনলি এনেকুৱাকে কোৱেশ্চন নুহুদে বাৰু তথাপিও কোৱেশ্চন পেপাৰ অকমান টান কৰিবৰ কাৰণে সুধিও দিব পাৰে দেন ভীমবৰ দেউৰী বঁটা দিয়া হৈছিল তোমাৰ মিলেশ্বৰ পাটৰক দিয়া হৈছিল তাৰে কাৰণে ঘোষণা কৰা হৈছিল ৰাইট
দেন আমি চাম ইম্পৰ্টেণ্ট এটা বঁটা ইউনেস্কো পিচ প্ৰাইজ ৰাইট এইটো আমি যদি চাওঁ ইণ্টাৰনেশ্যনেল এটা এৱাৰ্ড হয় অ'কে অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় এটা বঁটা হয় ইউনেস্কো পিচ প্ৰাইজ বা ইউনেস্কোৰ শান্তিৰ বঁটা 2023ৰ কাৰণে কাক দিয়া হৈছিলে এগৰাকী তোমাৰ জাৰ্মান চেঞ্চেলৰ আছিলে যাৰ নাম হয় এঞ্জেলা মাৰ্কেল ৰাইট এই নামটো মনত ৰাখিবা ইম্পৰ্টেণ্ট আমাক খুদিও দিব পাৰে ইণ্টাৰনেশ্যনেল নিউজক হেই কৰি পেলাই যে 2023 চনৰ কাৰণে ইউনেস্কো পিচ প্ৰাইজ কাক দিয়া হৈছিলে তোমাৰ এঞ্জেলা মাৰ্কেলক দিয়া হৈছিলে ৰাইট এতিয়া আমি যদি চাওঁ এঞ্জেলা মাৰ্কেল আৰু ইয়াতে যিটো কোৱা হৈছে তেখেত এগৰাকী জাৰ্মান চেঞ্চেলৰ আছিলে ফৰ্মাৰ প্ৰাক্তন জাৰ্মান চেঞ্চেলৰ এতিয়া কি হয় যেটো জাৰ্মান চেঞ্চেলৰ এই চেঞ্চেলৰটো কি হয় জাৰ্মানীত পলিটিক্যালি এটা বহুত ষ্ট্ৰং এটা পজিশন হয় ৰাইট তো আকৌ কি হয় যিগৰাকী এঞ্জেলা মাৰ্কেল আছিলে তেখেতে কি কৰিছিলে এজ এ চেঞ্চেলৰ 2005ৰ পৰা 2021 চনলৈকে 2005ৰ পৰা 2021 চনলৈকে সাৰ্ভ কৰিছিলে তো আমি যদি পলিটিক্যাল এডমিনিষ্ট্ৰেশ্যনৰ ল্যাঙ্গুৱেজত চাওঁ তেনেহলে এই জাৰ্মান চেঞ্চেলৰ এটো এটা আমি ক'ব পাৰো বিগ পজিশন এণ্ড এটা ষ্ট্ৰং পজিশন হয় কোত জাৰ্মানত তেখেতক কি কৰা হৈছিলে 2023 চনৰ কাৰণে শান্তি ইউনেস্কো পিচ প্ৰাইজ দিয়া হৈছিলে কিয় দিয়া হৈছিলে এতিয়া এই পিচ প্ৰাইজ কাৰণ কিয় 2015 চনত তেখেতে কি কৰিছিলে জাৰ্মানৰ যেনেকৈ ইয়াতে লিখা আছে জাৰ্মান ভূখণ্ডত পলায়নকাৰীসকলক গ্ৰহণ কৰাৰ বাবে তেওঁৰ পছন্দৰ বাবে ৰাষ্ট্ৰসংঘৰ পুৰস্কাৰ লাভ কৰিছিল দ্যাট মিন্স তেখেতে যিসকল ৰিফিউজি আছিলে সেই ৰিফিউজিবোৰক তেখেতে কি কৰিছিলে গ্ৰহণ কৰিছিলে জাৰ্মানীত তেখেতে 2015 চনত ৰিফিউজিবোৰক গ্ৰহণ কৰিছিলে আৰু হেতু কাৰণে একসেপ্ট কৰিছিলে যাৰ কাৰণে তেখেতক ইউনেস্কো পিচ প্ৰাইজ দিয়া হয় ৰাইট নেক্সট যেটো বঁটা হৈছে হেতু হৈছে সংগীত নাটক একাডেমি এৱাৰ্ডছ তিনিটা সন দেখা পাবা 19 20 and 21 তিনি বছৰৰ কাৰণে দিয়া হৈছিলে মানে ঘোষণা কৰা হৈছিলে আৰু এই সংগীত নাটক একাডেমি এৱাৰ্ডছৰ বিষয়ে আমি যদি চাওঁ তেনেহলে দুটা টাইপত দিয়া হয় সংগীত নাটক একাডেমি ফেলোশ্বিপ আৰু ইফালে কি হয় তোমাৰ সংগীত নাটক এৱাৰ্ডছ ওকে তো আমি জাস্ট সাম 2019ৰ কাৰণে কাক দিয়া হৈছিলে এগৰাকী সত্ৰীয়া ডান্সাৰ হয় ৰঞ্জুমণি শইকীয়াক দিয়া হৈছিলে ৰাইট তাৰোপৰি কাক দিয়া হৈছিলে প্ৰাঞ্জল শইকীয়াক দিয়া হৈছিলে এণ্ড ডিৰেক্টৰ আছিলে তোমাৰ অবিনাশ শৰ্মা ৰাইট তাৰপাছত 2020ৰ কাৰণে গুণীন্দ্ৰনাথ ওজাক দিয়া হৈছিলে আৰু তোমাৰ প্ৰসন্ন গগৈক দিয়া হৈছিলে যি এগৰাকী ফোক আৰ্টিষ্ট আছিলে এতিয়া ইয়াতে এটা বস্তু মন কৰিছা আমি নামবোৰ দেখি আমি টাইটেলবোৰ দেখি এইটো গম পাইছো যে আমাৰ অসমৰ হয়তো ব্যক্তি হয় তো হেতুৱে বস্তু যে সংগীত নাটক একাডেমি বঁটা অকল এওঁলোককে দিয়া হোৱা নাছিলে এওঁলোক আমাৰ অসমৰ আছিলে এওঁলোকৰ বাহিৰেও বেলেগক দিয়া হৈছিলে বহু কেইগৰাকী ব্যক্তিক একেলগে দিয়া হৈছে মানে তেওঁলোকৰ নাম ঘোষণা কৰা হৈছে যিবোৰ আমাৰ কাৰণে একদম ইম্পৰ্টেন্ট নহয় আমি অসমৰ পাৰ্সপেক্টিভত চাম যেহেতু আমি স্টেট এক্সাম দিব গৈ আছো তো অসমৰ পাৰ্সপেক্টিভত চালে অসমৰ কোনে কোনে পাইছিলে হেতু বস্তু আমি জানিব লাগিব ঠিক আছে বুজিলো দেন দাদা সাহেব ফালকে ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2023 এটা দাদা সাহেব ফালকে এৱাৰ্ডছ আমি দুটা পাম ওকে এটা ইয়াতে যেটো দিয়া হৈছে দাদা সাহেব ফালকে ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল আৰু এটা কি হ'ব আমাৰ দাদা সাহেব ফালকে এৱাৰ্ডছ ওকে দাদা সাহেব ফালকে লাইফ টাইম এচিভমেন্ট এৱাৰ্ডছ তো এই দুটা বস্তুত কিন্তু কনফিউজ হ'ব নালাগিব ইয়াতে যেটো বৰ্তমান যেটো দিয়া হৈছে ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড এটো কি কৰা হয় তোমাৰ এটো ধৰি লোৱা কোনখন বেষ্ট মুভি হৈছে বেষ্ট এক্টৰ তো হেতু হিচাপত প্ৰত্যেক বছৰে তেনেকে সিলেক্ট কৰি পেলাই ফিল্ম জগতৰ লগত জড়িত হয় বঁটাটো এটোটো আমি গম পাইছো এইটো বঁটাও ফিল্ম জগতৰ লগত জড়িত আৰু যেটো পালো লাইফ টাইম এচিভমেন্ট এৱাৰ্ড হেতু ফিল্ম জগতৰ লগতে জড়িত ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল যে হৈছে তো যেনেকুৱাকে আমি দেখিয়ে থাকো বলিউডত এইবোৰ ফিল্ম ফেষ্টিভেল পাতা হয় তেনেকুৱাকে এৱাৰ্ড শো কিবা কিবি থাকে ৰাইট তো হেতু বস্তুৱে তেনেকুৱাকে তোমাৰ কি হয় এনেকুৱাকে বিভিন্ন কেটেগৰীত আৰু ফিল্মে হওক সিঙ্গাৰে হওক এক্টৰে হওক যিয়ে হওক তো বিভিন্ন কেটেগৰী তেনেকুৱাকে এই ফিল্ম এৱাৰ্ডটো দিয়া হয় ৰাইট আৰু এইটো তোমাৰ তেনেকুৱাকে আমি যদি চাও মেইনলি কি হয় এটো তোমাৰ ফিল্ম এৱাৰ্ড হয় নামটো দেখি পেলাই গম পাইছো ফিল্ম ফেষ্টিভেল মানে ফিল্ম এৱাৰ্ড হয় নামটো দাদা সাহেব ফালকে স্মৰণ কৰি পেলাই দিয়া হয় বঁটাটো এতিয়া আমি যদি অকমান দাদা সাহেব ফালকেৰ বিষয়ে যদি চাও তেখেতক আমি কি ক'ব পাৰো আমাৰ বাট আমি তেখেতক ফাদাৰ অফ ইণ্ডিয়ান সিনেমা বুলি কওঁ ৰাইট তো আমি ইয়াত এটো বস্তু মনত ৰাখিবা আমাক কোৱেশ্চন সুধিব পাৰে ফাদাৰ অফ ইণ্ডিয়ান সিনেমা বুলি কাক কোৱা হয় এতিয়া
কেতিয়াবা যদি এনেকুৱাকে পঢ়িছা নিজে যে এৱাৰ্ডৰ বিষয়ে পঢ়ি আছা কিহৰ কাৰণে এৱাৰ্ডটো দিয়া হয় হেতু বস্তু চাই থোৱাটো ইম্পৰ্টেন্ট হয় যেনেকে দাদা সাহেব ফালকে ফাদাৰ অফ ইণ্ডিয়ান সিনেমা বুলি কোৱা হয় কিয় কাৰণ আমাৰ যিখন প্ৰথম মুভি আছিলে ৰাজা হৰিশ্চন্দ্ৰ ৰাইট কি আছিলে ৰাজা হৰিশ্চন্দ্ৰ ফাৰ্ষ্ট মুভি হে ফাৰ্ষ্ট মুভিখন কোনে বনাইছিলে বা আমি ক'ব পাৰো প্ৰডিউচাৰ কোন আছিলে তেখেত আছিলে চন্দ্ৰ তেখেত আছিলে তোমাৰ কি দাদা সাহেব ফালকে ৰাইট আৰু তেখেতক স্মৰণ কৰিয়ে দিয়া হয় এতিয়া আমি 2023 যদি চাও সকলোবোৰ নালাগে ওকে প্ৰথম কথা সকলোবোৰ কি ক্যাটাগৰী দিয়া হৈছে হেতু নালাগে জাস্ট আমি সাম বেস ফিল্ম কোনখন হৈছে দ্য কাশ্মীৰ ফাইলছ ৰাইট যিখন বেস ফিল্ম হৈছে 2023 ৰ কাৰণে মানে সিলেক্ট কৰা হৈছে কাশ্মীৰ ফাইল আৰু ফিল্ম অফ দা ইয়াৰ এই দুটা বস্তুত ভুল নকৰিবা বেস ফিল্ম আৰু ফিল্ম অফ দা ইয়াৰ হুদিলে বেলেগ ফিল্ম অফ দা ইয়াৰ হুদিলে RRR বেস এক্টৰ কাক দিয়া হৈছে ৰণবীৰ কাপুৰক কিহৰ কাৰণে ব্ৰহ্মাস্ত্ৰ মুভিখনত তেখেতে যেটো শিৱা ৰোল যেটো প্লে কৰিছিলে সেই ৰোলটোৰ কাৰণে দেন বেস্ট এক্ট্ৰেছ তেখেতৰে ওয়াইফ আলিয়া ভাটক দিয়া হৈছে কিন্তু ব্ৰহ্মাস্ত্ৰ মুভিখনৰ কাৰণে নহয় গংগুবাই কাঠিয়াৱাৰী যিখন মুভি আছিল তাতে তেখেতে যেটো ৰোল প্লে কৰিছে তাৰে কাৰণে দেন ক্ৰিটিক্স বেস্ট এক্টৰ হিচাপে দিয়া হৈছে বৰুণ ধৱনক ভেৰিয়া মুভিখনৰ কাৰণে দেন ক্ৰিটিক্স বেস্ট এক্ট্ৰেছ দিয়া হৈছে জলসা মুভিখনৰ কাৰণে বিদ্যা বালেনক আৰু বেস্ট ডিৰেক্টৰ হিচাপে দিয়া হৈছে চুপ মুভিখনৰ কাৰণে তোমাৰ আৰ বালকি ৰাইট মেইনলি আমি ইয়াতে বেস্ট ফিল্ম অফ দা ইয়াৰ বেস্ট এক্টৰ এণ্ড বেস্ট এক্ট্ৰেছ এইখিনি মনত ৰাখিলে সাফিচিয়েন্ট ওকে দেন দাদা সাহেব ফালকে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড যদি চাও এইটো তোমাৰ 2023 চনত ঘোষণা কৰা হৈছে যদিও 2023 চনৰ এইটো এৱাৰ্ড নহয় একচুয়ালি ৰাইট কাৰণ কিয় তোমাৰ ইয়াৰ আগতেও 2023-22 তো কাকু দিয়া হোৱা নাছিলে তাৰে আগৰে হয় মানে এইটো 2023 ত ঘোষণা কৰা হৈছে বাট সেই এৱাৰ্ডটো বেলেগ এটা চনৰ কাৰণে ঘোষণা কৰা হৈছে যেনেকে তোমাৰ ওয়াহিদা ৰহমানক তেখেতৰ ফিল্ম জগতত যেটো তেখেতৰ যিখিনি অৱদান আছিল তাৰে কাৰণে তেখেতক লাইফ টাইম এচিভমেন্ট এৱাৰ্ড দিয়া হৈছে ওকে এতিয়া আমাক কোৱেশ্চন সুধিব পাৰে যে তোমাৰ এই এৱাৰ্ড লাষ্ট কেতিয়া দিয়া হৈছিল 2021 চনত দিয়া হৈছিল কাক আশা পাৰেখক দিয়া হৈছিল তেনেহলে এটো কিমান চনত হৈ যাব 2023 ত ঘোষণা কৰিছে যদিও আমাৰ 2023 এ দিলু বাৰু তেখেত আমি যদি চাও 2022 ৰ কাৰণে তেখেতে পাব ঠিক আছে এতিয়া আমাক কোৱেশ্চন এনেকেও সুধিব পাৰে দাদা সাহেব ফালকে বঁটা পোৱা প্ৰথম গৰাকী ব্যক্তি কোন আছিল তো মই ইয়াতে এটা হোমৱৰ্ক দিলো ফাৰ্ষ্ট এৱাৰ্ডে কোন আছিল ওকে কৰবাত নহয় কৰবাত মই স্পৰ্টছৰ কথা পঢ়াওতে এটো পঢ়াইছো আগতেও মই স্পৰ্টছ কৈ আছো এৱাৰ্ডছৰ ক্লাস কৰাওতে এটো পঢ়াইছো মই তো ফাৰ্ষ্ট এৱাৰ্ডি বা ফাৰ্ষ্ট ৰিচিপিয়েন্ট বুলি যদি সুধে প্ৰথম বঁটা কোনে পাইছিল যদি সুধে তেতিয়া কোন হ'ব এটো মই এটা হোমৱৰ্ক দিলো এটো বস্তু ক'ব লাগে ওকে কাক দিয়া হৈছিল তো দাদা সাহেব ফালকে লাইফ টাইম এচিভমেন্ট আমি কি চাম মই এৱাৰ্ডছত পঢ়াইছো যেনেকুৱাকে ৰিসেন্টলি কোনে পালে ফাৰ্ষ্ট এৱাৰ্ডি কোনে আছিল মৰণোত্তৰ ভাবে প্ৰথমে কোনে পাইছিল অসমৰ পৰা কোনে পাইছিল অসমৰ পৰা বৰ্তমান লৈকে এগৰাকী ব্যক্তিয়ে পাইছে আৰু তেখেত আন কোনো নহয় ডক্টৰ ভূপেন হাজৰিকা দেৱে পাইছে এতিয়া এটা বস্তু চাব লাগিব ডক্টৰ ভূপেন হাজৰিকা দেৱে সেই এৱাৰ্ডটো কেতিয়া পাইছে ওকে কিমান সংখ্যক আছিল কেতিয়া পাইছে ৰাইট ওকে তাৰ পিছৰ এৱাৰ্ডটো আমি যদি চাও যেটো হৈছে সৰস্বতী সন্মান সৰস্বতী দেখি পেলাই আমি গম পাইছো কিহৰ লগত জড়িত হ'ব পাৰে এই এৱাৰ্ডটো কিহৰ কাৰণে দিয়া হয় প্ৰজ এণ্ড পয়েট্ৰিত আউটষ্টেণ্ডিং ৱৰ্কৰ কাৰণে তোমাৰ এই এৱাৰ্ডটো দিয়া হয় ঠিক আছে এতিয়া 2000 লাষ্ট আমি যদি চাও তেনেহলে তোমাৰ 2022 চনৰ কাৰণে দিয়া হৈছিল আৰু কাক দিয়া হৈছিল এগৰাকী তামিল ৰাইটাৰ ৰাইট তেখেত হয় তামিল ৰাইটাৰ যাৰ নাম আছিল তোমাৰ শিৱা শংকৰী তেখেতক কি হয় 2022 চনৰ কাৰণে তেখেতে যিখন সূৰ্য বংশম এক স্মৃতি গ্ৰন্থখনৰ কাৰণে তেখেতক সৰস্বতী সন্মান দিয়া হৈছিল ওকে এতিয়া এই সৰস্বতী সন্মান আমাক সুধিব পাৰে কেইটা ল্যাঙ্গুৱেজৰ কাৰণে দিয়া হয় তো 22 ল্যাঙ্গুৱেজৰ কাৰণে দিয়া হয় ৰাইট তো এতিয়া এই 22 ল্যাঙ্গুৱেজ অৰ্থাৎ আমাৰ 8 শিডিউলত যি 22 ল্যাঙ্গুৱেজৰ কথা মেনশন কৰা হৈছে হেতু দিয়া হয় ৰাইট এতিয়া আমাক ইয়াতে আমি এটা কোৱেশ্চন চাব লাগিব বা এটা বস্তু আমি ইয়াতে চাব লাগিব সৰস্বতী সন্মানত আমাৰ অসমৰ পৰা কাক দিয়া হৈছিল ফ্ৰম আসাম
অসমৰ পৰা এইগৰাকী ব্যক্তিক দিয়া হৈছিলে কিহৰ কাৰণে তেখেতৰ এখন গ্ৰন্থ কাইকল্পৰ কাৰণে দিয়া হৈছিলে ৰাইট হয়তো বহুতে জানে কাইকল্প এতিয়া তেখেতৰ নাম কি হয় কাইকল্পখন কোনে লিখিছিলে এতিয়া আমাৰ অসমৰ লিটাৰেচাৰৰ পাৰ্সপেক্টিভত আমি এইটো সুধিব পাৰে কাইকল্পখন কোনে লিখিছিলে তেতিয়া হলে তেখেতৰ নাম কি হয় লক্ষ্মীনন্দন বৰা ৰাইট লক্ষ্মীনন্দন বৰা এইটো নাম আমি মনত ৰাখিব লাগিব আৰু লগতে আৰু এটা বস্তু মনত ৰাখি থৈ দিম তেখেতক 2008 চনত এই বঁটা প্ৰদান কৰা হৈছিল ওকে আৰু এটা বস্তু মনত ৰাখিবা কাৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা ইয়াতে দিয়াই হৈছে সৰস্বতী সন্মান কে বিৰলা ফাউণ্ডেশ্যনৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয় ওকে মনত থাকিব নেক্সট আমি নেক্সট বঁটাটোৰ ফালে যাও নেক্সট বঁটা কাক কি দিছিলে কি আছিলে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ওকে প্ৰত্যেক বছৰে বিভিন্ন ঠাইৰ পৰা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা শিশুসকলক এই বঁটা প্ৰদান কৰা হয় আৰু 2023 চনত তেওঁলোকৰ কিছুমান এক্সেপচনেল কামৰ কাৰণে কিছুমান বিশেষ প্ৰতিভা বা বিশেষ কামৰ কাৰণে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয় আৰু 2023 চনত 11 গৰাকী শিশুৱে এই বঁটা লাভ কৰিছে কিন্তু তাৰ ভিতৰত আমি চাম অসমৰ কোনোবা আছে নে নাই তো অসমৰ আছে এগৰাকী যোনে তবলা বাদক বুলি আমি বুজি পাওঁ তো তেখেতৰ হেতুৰ কাৰণে তবলা মেষ্ট্ৰো হেতুৰ কাৰণে শ্ৰেয়া ভট্টাচাৰ্যক কি কৰা হৈছিল 2023 চনৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দিয়া হৈছিল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ মানে প্ৰধানমন্ত্ৰী হলে কি হ'ব নৰেন্দ্ৰ মোদীয়ে নিজে তেখেতক এই পুৰস্কাৰ প্ৰদান কৰিছে ওকে বুজিলো দেন ইটো ইমান বেছি চাব নালাগে হয়তো বহুতৰ কনফিউজন লাগিব পাৰে কিমান যিকোনো বঁটাতে কি দিয়া হ'ব বা কিমান টকা দিয়া হ'ব বা কি দিয়া হয় যিবোৰত ইম্পৰ্টেন্ট হেবোৰ মই কৈ দিম বাৰু কোড কি দিয়া হয় কি নহয় কেনেকে কোৱেশ্চন সুধিব পাৰে ওকে দেন আমাৰ নেক্সট যেটো হয় হেতু হৈছে তোমাৰ এবেল প্ৰাইজ 2023 চনৰ কাৰণে এতিয়া এবেল প্ৰাইজ আমি যদি চাও আমি এটা পাম নোবেল প্ৰাইজ আমি নোবেল প্ৰাইজ সকলোৱে জানো ৰাইট নোবেল প্ৰাইজত আমি যদি চাও যেনেকে কেমিষ্ট্ৰি ফিজিক্স ইকোনমিক্স পিস ৰাইট তো এইবোৰত যেনেকে নোবেল প্ৰাইজ নোবেল বঁটা দিয়া হয় তাতে আমি এটা বস্তু মিসিং পাও যেটো হৈছে ম্যাথমেটিক্সত নোবেল বঁটা দিয়া নহয় আমি ক'ব পাৰো ম্যাথমেটিক্সৰ কাৰণে ম্যাথমেটিক্স বা গণিতৰ কাৰণে গণিতৰ ক্ষেত্ৰতো কিমান কি কাম কৰি থাকে ৰাইট তো হে গণিতৰ ক্ষেত্ৰখনত বিশেষ অৱদান যোগোৱাৰ কাৰণে তাৰ কাৰণে যেটো নোবেল বঁটা দিয়া হয় হেতুয়ে নাম হৈছে কি এবেল প্ৰাইজ তো আমি ক'ব পাৰো গণিতৰ নোবেল বঁটা ম্যাথমেটিক্সৰ নোবেল বঁটাটোক আমি কি বুলি কও এবেল ৰাইট তো 2023 চনৰ কাৰণে আৰ্জেন্টিনাৰ লুইস কেফ্ৰেলিক দিয়া হৈছে তো লুইস কেফ্ৰেলিক 2023 চনৰ কাৰণে দিয়া হৈছে আৰু কিহৰ কাৰণে কি অৱদান আগবঢ়াইছে ইমান আমাৰ ষ্টেট এক্সামত যে সুধিব ইমান এটা আশা নাই জাস্ট মনত ৰাখিম 2023 ৰ কাৰণে কাক দিয়া হৈছে আমাক আকৌ এনেকে সুধিব পাৰে নোবেল প্ৰাইজ এবেল প্ৰাইজ বা এবেল বঁটা কোনটো ক্ষেত্ৰত দিয়া হয় আমাক তেনেকে কোৱেশ্চন সুধিব পাৰে ৰাইট এতিয়া আমি যদি চাও এবেল প্ৰাইজ আমাৰ কোনোবা ভাৰতীয় ব্যক্তিক দিয়া হৈছে নেকি আমাৰ ভাৰতৰ পৰা কোনোবা ব্যক্তিয়ে এবেল প্ৰাইজ লাভ কৰিছে নেকি ওকে তো আমি যদি চাও ডাইৰেক্ট আমাৰ ইন্ডিয়াত থাকি পেলাই লাইভ কৰা নাই কিন্তু ইন্ডিয়ান অৰিজিন আছে ইন্ডিয়ান আমেৰিকান আছে তো আমি ইন্ডিয়ান আমেৰিকান যদি চাও অৰ্থাৎ ইন্ডিয়ান আমেৰিকান দ্যাট মিন্স আমাৰ যে ব্ৰিটিছৰ শাসনাধীন ব্ৰিটিছে শাসন কৰোতে যে আমাৰ মাদ্ৰাজ প্ৰভিন্স আছিল এই মাদ্ৰাছৰ তাতে জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তি আছে তোমাৰ কি হয় শ্ৰীনিবাস বৰাধন ৰাইট তেখেতৰ নামটো অকমান আগতে মই কলো সাগে ৰাইট কোট কলো চাবাসুত শ্ৰীনিবাস বৰাধন তেখেতক কি কৰা হৈছিল তেখেতক গণিতৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বিশেষ অৱদানৰ কাৰণে এবেল বঁটা প্ৰদান কৰা হৈছিল আৰু সেই বঁটা প্ৰদান কৰা হৈছে তোমাৰ 2007 এইখিনিমান সময়ত তেখেতক এই বঁটা প্ৰদান কৰা হৈছে ৰাইট এটো নাম মনত ৰাখিবা একেবাৰে ইন্ডিয়ান নহলেও ইন্ডিয়ান আমেৰিকান যি হোক ইন্ডিয়ান অৰিজিনটো হয় দেন নেক্সট বঁটা হৈছে তোমাৰ খুব ইম্পৰ্টেন্ট অস্কাৰ এৱাৰ্ড আৰু এইবাৰটো পুৰা একেবাৰে নিউজত আছিল যেটোক আমি একাডেমি এৱাৰ্ডছ বুলিও কও আৰু এইবাৰ কিমান সংখ্যক আছিল 95 একাডেমি এৱাৰ্ডছ আছিল ওকে তো আমাক কোৱেশ্চন সুধিব পাৰে তাতে দি পেলাই কিহৰ কেনেকে দিব পাৰে মই কম বাৰু তো 95 একাডেমি এৱাৰ্ড বা সিম্পলি একাডেমি এৱাৰ্ড যেটোক আমি সিম্পলি অস্কাৰ এৱাৰ্ড বুলিও কও 2023 চনৰ কাৰণে যদি চাও অকল কোনে বঁটা পাইছিল হেইকেটা সোৱাৰ উপৰিও কিছুমান আকৌ বেলেগ বস্তুও চাব লাগিব যেনেকুৱাকে হোষ্ট কোনে কৰিছিল তোমাৰ লেট নাইট শো হোষ্ট তোমাৰ
লেট নাইট শ্বৰ এগৰাকী হোষ্ট আছিলে জিমি কিমেল বুলি ৰাইট তো জিমি কিমেলৰ দ্বাৰা কি কৰা হৈছিলে এইবাৰৰ অস্কাৰ এৱাৰ্ড হোষ্ট কৰা হৈছিলে তাৰোপৰি এইবাৰৰ অস্কাৰ এৱাৰ্ডক আমি দীপিকা পাডুকনকো দেখিছিলোঁ হয়নে তো সেইটো জানিব লাগিব যে দীপিকা পাডুকনৰ ওপৰত কুৱেশ্যন আহিলে কেনেকৈ আহিব কি হ'ব তাৰ আগতে আমি চাই লওঁ এই অস্কাৰ এৱাৰ্ডত এতিয়া তোমাক যেনেকৈ নাটু নাটু সেই সংটোক যেনেকৈ এৱাৰ্ড দিয়া হৈছে তাৰে কাৰণে নাটু নাটুক নমিনেট কৰিব লাগিব নে নাই তো হেতুৱে যে আৰআৰ মুভিখনৰ পৰা নাটু নাটুক বেষ্ট সঙৰ কেটেগৰীত নমিনেট কৰা হৈছিল আৰু নমিনেট কৰাৰ পিছত এই সংটোৱে বেষ্ট সঙৰ কি কৰিছে অস্কাৰো এৱাৰ্ড লাভ কৰিছে ৰাইট তাৰোপৰি এই যেটো নাটু নাটু সংটো আমি যদি চাও আমাক কোৱেশ্চন সুধিব পাৰে কোনে কম্পোজ কৰিছিলে বা লিৰিক্স কোনে লিখিছিলে এনেকুৱা তো অকমান জানিবৰ কাৰণে তো আমি অকমান অধিক জানিবৰ কাৰণে চাই লওঁ ৰাহুল চিপলিকুঞ্জ আৰু কালা ভৈৰৱা তেওঁলোকে ইয়াতে কি কৰিছিলে এই সংটোত ভোকেলছ প্ৰভাইড কৰিছিলে আৰু কম্পোজ কোনে কৰিছিলে কম্পোজ কৰাৰ ওপৰত কোৱেশ্চন উদিব পাৰে এম কিৰাৱানীয়ে এই সংটো কম্পোজ কৰিছিলে ৰাইট আৰু ইয়াতে মিউজিক কোনে দিছিলে চন্দ্ৰ বোসে দিছিলে ইয়াতে এটা বস্তু মনত ৰাখি থৈ দিয়া অস্কাৰ কোনে হোষ্ট কৰিছিলে গম পালো জিমি কিমেলে হোষ্ট কৰিছিলে ৰাইট কোট হোষ্ট কৰিছিলে যদি কোৱেশ্চন হুদে তেতিয়া হলে কি হৈ যাব লস এঞ্জেলেছত কি কৰা হৈছিলে হোষ্ট কৰা হৈছিলে আৰু কোট আছে এখন ইউএছত আছে ৰাইট লস এঞ্জেলেছ আৰু ইউএছত আছে ফাৰ্স্ট আমাক যদি হুদে ফাৰ্স্ট অস্কাৰ কেতিয়া দিয়া হৈছিলে ফাৰ্স্ট এৱাৰ্ডি সকল কেতিয়া আছিল 1929 ৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে অস্কাৰ প্ৰদান কৰি অহা হৈছে গম পালো এইখিনি ডাটা মনত থাকিব দেন আমি দীপিকা পাডুকনৰ ৰোল যদি চাও দীপিকা পাডুকনৰ আগতে আৰু দুগৰাকী ইণ্ডিয়ান এক্ট্ৰেছৰ বিষয়ে জানিব লাগিব এগৰাকী হৈছে প্ৰিয়ংকা চোপ্ৰা কোনেনো চিনি নাপায় ৰাইট আৰু এগৰাকী আছে পাৰ্চিছ খাম্বাতা হয়তো চিনি নাপাব পাৰে বহুতে ইণ্ডিয়ান এক্ট্ৰেছে হয় তো প্ৰিয়ংকা চোপ্ৰা আৰু পাৰ্চিছ খাম্বাতা এওৰ বাহিৰে অস্কাৰ তোমাৰ কি হয় অস্কাৰত অংশগ্ৰহণ কৰা তৃতীয় গৰাকী ভাৰতীয় আমি এক্ট্ৰেছ নহয় ভাৰতীয় বুলি ক'ব লাগিব বুজি পাইছা তো এনেকুৱা নহয় যে এক্ট্ৰেছ হিচাপে চান্স পাইছে এগৰাকী ভাৰতীয় হিচাপে চান্স পাইছে আৰু তেওঁ থাৰ্ড ভাৰতীয় তেওঁলোকৰ বাহিৰে তেনেকুৱাকৈ কোনেও প্ৰেজেন্ট থকা নাই তো এই অস্কাৰত প্ৰেজেন্ট কোনে আছিলে তোমাৰ দীপিকা পাডুকন আছিলে ঠিক আছে তো হেতু হিচাপত আমি মনত ৰাখিম ওকে আৰু দেন ইয়াতে পোৱা এৱাৰ্ডৰ বিষয়ে যদি চাও এখন ডকুমেন্ট্ৰি যিখন নেটফ্লিক্সত আছে ডকুমেন্ট্ৰি এলিফেন্ট উইস্পাৰাৰ্ছ সময় পালে চাবা এনেওতো নেটফ্লিক্সত কিবা কিবি চাইয়ে থাকা হয়তো বহুতে তাৰ যদি সময় পোৱা সময়টো পোৱাই জানো হে অকমান সময় উলাই ইচ্ছা কৰিলে এই এলিফেন্ট উইস্পাৰাৰ্ছখন চাবা কিহৰ কাৰণে চাব দিছো কাৰণ অস্কাৰ পোৱা ন যদি অস্কাৰ পাইছে কিবা নহয় কিবাটো থাকিব লাগিব ৰাইট অস্কাৰ যেটো আমি যেনেকুৱাকে আমি দাদা সাহেব ফালকেৰ কথা পঢ়িলো ফিল্ম ইন্ডাস্ট্ৰিৰ ক্ষেত্ৰত দিয়া হয় তো এই অস্কাৰ কি হয় ফিল্ম জগতৰ ফিল্ম ইন্ডাস্ট্ৰিৰ হাইয়েষ্ট এৱাৰ্ড বুলি আমি ক'ব পাৰো গুটেই ইন দ্য ফিল্ম ইন্ডাস্ট্ৰিৰ ভিতৰত হাইয়েষ্ট এৱাৰ্ড যদি সোধা হয় ওয়াৰ্ল্ডৰ কোনো ভাৰতৰ বুলি নহয় ওয়াৰ্ল্ডৰ তোমাৰ হাইয়েষ্ট এৱাৰ্ড কি হ'ব ফিল্ম ইন্ডাস্ট্ৰিৰ অস্কাৰ এৱাৰ্ড ঠিক আছে তো হে এৱাৰ্ড পাইছে মানে কিবা নহয় কিবাটো থাকিব নিশ্চয় ৰাইট তো সময় পালে চাবা এলিফেন্ট উইস্পাৰাৰ্ছ এখন ডকুমেন্ট্ৰি হয় ওকে যিখনে কি কৰিছে তোমাৰ ইণ্ডিয়ান ডকুমেন্ট্ৰি যিখনে কি কৰিছে তোমাৰ অস্কাৰ লাভ কৰিছে ওকে দেন ইয়াতে যেটো মই কলো আমি আৰু বেলেগ বেলেগে পাইছে এতিয়া অস্কাৰ এনেকুৱা নহয় বেষ্ট ফিল্ম বেষ্ট কিবা ডকুমেন্ট্ৰি এনেকে দিব বেষ্ট এক্টৰ বেষ্ট এক্ট্ৰেছ ফিল্ম এখনৰ লগত জড়িত প্ৰত্যেকটো সৰু সৰু বস্তু ফিল্ম জগতৰ লগত জড়িত প্ৰত্যেকটো সৰু সৰু বস্তু তেনেকুৱাকে তেওঁলোকক বেষ্ট হেতু চাই পেলাই অস্কাৰ এৱাৰ্ড দিয়া হয় ৰাইট তো ইয়াতে যেটো নাটু নাটু সঙৰ কথা যেটো অলৰেডি মই কলো তো এই নাটু নাটু সঙটোই কি কৰিছে তোমাৰ নমিনেশনটো হৈছিলে তাৰোপৰি কি নমিনেশনৰ উপৰিও ৰিসিভ কৰিবলৈ এই অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে তাৰোপৰি আৰু এটা বস্তু কৈ দিও অস্কাৰৰ ক্ষেত্ৰত কি চাবা যে যেটো অস্কাৰ প্ৰথমতে আমাৰ কোন ভাৰতীয়ই পাইছে কোন ভাৰতীয় ম্যাক্সিমাম টাইমস পাইছে ৰাইট ভাৰতৰ পৰা কি মুভি বলিউডৰ কি নমিনেট হৈছিলে ভাৰতীয় মুভি অসমৰ পৰা কি মুভি নমিনেট হৈছিলে ওকে যিবোৰ মই পঢ়াইছো আগতেও ক্লাছত এতিয়া বৰ্তমান 2023 ৰ কাৰণে নাটু নাটু সংটোৱে পাইছে বেষ্ট সং আৰু বেষ্ট ডকুমেন্ট্ৰিৰ কি পাইছে এলিফেন্ট উইস্পাৰাৰ্ছে পাইছে ৰাইট তাৰ পিছত আৰু এটা আমি চাই থৈ দিও ইউকেৰ
ইউনাইটেড কিংডমৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড অনাৰ যেনেকুৱাকৈ আমাৰ অসম বৈভৱ দিয়া হয় ৰাইট ভাৰত ৰত্ন দিয়া হয় ঠিক তেনেকুৱাকৈ ইউকেৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডৰ কাৰণে 2023 কাক দিয়া হৈছে আমাৰ অসমৰ এগৰাকী ব্যক্তি এগৰাকী গ্ৰেট পলিটিচিয়ান ডক্টৰ মনমোহন সিঙক কি কৰা হৈছে এই এৱাৰ্ড দিয়া হৈছে তো ইম্পৰ্টেণ্ট হয় উঠিব পাৰে যে 2023 ইউকেৰ লাইফ টাইম এচিভমেণ্ট অনাৰ কোনে লাভ কৰিছিলে ডক্টৰ মনমোহন সিঙে কিহৰ কাৰণে দিয়া হৈছে তেখেতৰ যি পলিটিক্সত বা ইকনমিক যি তেখেতৰ কন্ট্ৰিবিউশন আছে তাৰে কাৰণে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে ওকে আৰু বাকি যিখিনি আছিলে এইখিনি আমি নেক্সট ক্লাছত পঢ়িম এটা আমি লাষ্ট চাইলো মিস ইউনিভাৰ্স 2023 মিস ইউনিভাৰ্সটো আসাম 2022 মিস ইউনিভাৰ্সটো আসাম ওকে 2022 মিস ইউনিভাৰ্স যদি চাও যেটো আছিল 71st মিস ইউনিভাৰ্স আৰু কোনে লাভ কৰিছিল আমেৰিকাৰ আৰ বনি গ্যাব্ৰিয়েলে লাভ কৰিছিল ৰাইট ইয়াতে আমাৰ কোৱেশ্চন আহিব ফাৰ্স্ট ইন্ডিয়ান কোন আছিল ফটো আছে তথাপিও এটা কোৱেশ্চন মোক ক'ব লাগে প্ৰথম ভাৰতীয় কোনে আছিল যোনে মিস ইউনিভাৰ্স লাভ কৰিছিল আকৌ আমাক কোৱেশ্চন সুধিব পাৰে প্ৰথম ভাৰতীয় কোন আছিল যোনে মিস ওয়ার্ল্ডৰ খিতাপ লাভ কৰিছিল দেন 2023 মিস ইউনিভাৰ্স যদি চাও এটো আছিল 2022 আৰু 23 কিমান সংখ্যক হয় হেতুও মনত ৰাখিবা কেতিয়াবা আমাক সন নিদি পেলাই কিমান সংখ্যক আছিল হেতু সুধে 7 তোমাৰ 72 আছিল ৰাইট 72 সংখ্যক আছিল মিস ইউনিভাৰ্স প্ৰেজেন্ট কোনে লাভ কৰিছে সেইনিস পালাচিও আৰু তেখেত কি হয় নিকাৰগুৱাৰ পৰা নিকাৰগুৱাৰ তেখেতে তাতে থাকে আৰু তাৰে পৰাই তেখেতে কি কৰিছে এই মানে তাৰে পৰা বিলং কৰে নিকাৰগুৱাৰ পৰা আৰু তাৰে পৰা তেখেতে লাভ কৰিছে এটা কোৱেশ্চন হল নিকাৰগুৱাৰ পৰা ফাৰ্স্ট মিস ইউনিভাৰ্সৰ প্ৰেজেন্ট লাভ কৰা মিস ইউনিভাৰ্সৰ খিতাপ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি হৈ পৰিছে সেইনিস পালাচিও এটা মোক এটা বস্তু ক'ব লাগে নিকাৰগুৱা ক'ত অৱস্থিত হয় কোনখন কন্টিনেন্টত বেলেগ নাচাও কন্টিনেন্ট হলে হ'ব ৰাইট কোনখন কন্টিনেন্টত নিকাৰগুৱা অৱস্থিত হয় ওকে সো এখিনি থাকক আজি আমাৰ আৰু আছিল বহুতখিনিয়ে আজি আমি এখিনি বস্তু নপঢ়ো নেক্সট ক্লাছত আমি আৰু ইয়াৰে পাৰ্ট 2 যেটো আছে পাৰ্ট 2 আমি বাকিখিনি ডিসকাস কৰি লম ওকে সো আজি ইয়াতে এৰিছো নেক্সট পাৰ্টত আশা কৰিছো নেক্সট পাৰ্টত লগ পাম আৰু এটো আশা কৰিছো যে আপোনালোকে ক্লাসটো এনজয় কৰিছে তো এনেকুৱাকে বাকি যিখিনি দেখাইছিলো সেই গুটেইখিনি বস্তু আকৌ লৈ আহিম আৰু কিবা ইনফৰমেশনৰ কাৰণে বা এনেকুৱা মোৰ ক্লাসৰ পিডিএফ বুৰৰ কাৰণে বা বেলেগ বেলেগ কিছুমান তথ্যৰ কাৰণে বস্তু জানিবৰ কাৰণে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন হ'ব পাৰে বা মোক পাৰ্সনেলিও কিবা ডাউটস থাকিলে মেসেজ কৰিব পাৰে সো আজি ইয়াতে এৰিছো ভালকে থাকিব পঢ়িব ভালকে নেক্সট ক্লাসটোত লগ পাম বুলি আশা থাকিলে থ্যাংক ইউ সো মাচ এন্ড টাটা বাই বাই